ভাৰতবৰ্ষৰ ভিতৰতে এটা উন্নত অঞ্চললৈ ৰূপান্তৰ হ'ব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, বিটিআৰ চৰকাৰৰ লগতে অসমৰ ৰাজ্য চৰকাৰেও বড়োলেণ্ডৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলোঁ। বড়োলেণ্ডৰ হাজাৰ হাজাৰ ল'ৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও ক'তো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব। বড়োলেণ্ডৰ ল'ৰাই চাকৰি পাব। ক'তো টকাও আমি ঘোষ দিব নালাগে। তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে আমি এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ কৰিম। অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যিসকলে পাকা ঘৰ নাপালে, এতিয়া আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰা পকা ঘৰ দিয়াৰ বাবে আমি কাম আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যুৱক যুৱতীসকলক 2 লাখ টকাকৈ আৰ্থিক সাহায্য, য'ৰ 1 লাখ টকা ছাবচিডি হ'ব আৰু 1 লাখ টকাও 5 বছৰৰ পিছতহে ঘূৰাই দিব লাগিব। তেনেকুৱা এখন আঁচনিৰ কামো ইতিমধ্যে চলি আছে। আবেদনৰ প্ৰক্ৰিয়া চলি আছে। মই বিটিআৰৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আপোনালোকে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনত আবেদন কৰি 2 লাখ টকালৈকে নিজৰ ব্যৱসায় কৰাৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰক আৰু বিটিআৰৰ সকলো ৰাইজক, যুৱক যুৱতীক এই আঁচনিখনৰ বাবে আবেদন কৰিবলৈ মই আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগে লগে আমাৰ গাঁৱে ভূঞে যিবিলাক আত্মসহায়ক গোট আছে, সেই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক 10,000 টকাকৈ আমি অনুদান দিয়াৰ আৰু এখন আঁচনি আমি হাতত লৈছোঁ, যাৰ ফলত বিটিআৰৰ আত্মসহায়ক গোটৰ লগত জড়িত লাখ লাখ আই মাতৃ উপকৃত হ'ব।